নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট 2026 চেন্ট্ৰেল বেংকৰ ফালৰ পৰা বৰ্তমান যিমানখিনি ভেকেন্সিৰ এপ্লাই চলি আছে সেই সন্দৰ্ভত আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যদি আপুনি এটা জবৰ বাবে প্ৰিপাৰেচন কৰি আছিল যদি এটা আপুনি জবৰ বাবে ৱেইট কৰি আছিল তেনেহ'লে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে সকলো কম নোটিফিকেশন আপোনালোকক দেখুৱাই দিম আপোনালোকে কোনে এপ্লাই কৰিব পাৰিব কোনে নোৱাৰে আটাইখিনি কথা কৈ দিম ভাৰতবৰ্ষৰ যিকোনো ষ্টেটৰ পৰা আপুনি যদি বিলং কৰে মেল ফিমেল সকলো কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব লাগিব বা পাৰিব চিন্তা কৰিব নালাগে তাৰ আগতে এটা অনুৰোধ চেনেলত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব আমি আপোনালোকৰ বাবে অসমৰ যিমানবোৰ প্ৰাইভেট প্ৰতিষ্ঠান বা চৰকাৰী প্ৰতিষ্ঠান সকলোৰে যিমানখিনি ভেকেন্সি আপডেট আহি থাকে সেই আপডেটসমূহ আপোনালোকৰ বাবে লৈ আহোঁ সাবস্ক্ৰাইব কৰিব চেনেলটি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব তেতিয়াহে আপডেটখিনি আপোনালোকে পাই থাকিব লগতে কমেণ্টত মই সদায় কওঁ আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম এইচ এডুকেশ্যন কোৱালিফিকেশ্যন জনাবলৈ নাপাহৰিব এতিয়া পলম নকৰি আজি যেটো মেইন টপিক চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2026 সেই বিষয়ে কথা পাতো আপোনালোকে কতো আধা জানি কিনে কথাখিনি আধাকৈ বুজি কিনে আপোনালোকে এপ্লাই নকৰিব ফুললি আপোনালোকে ভিডিঅ'টো চাব তাৰ নেক্সটহে আপোনালোকে এপ্লাই কৰিব ঠিক আছে আধাকৈ ভিডিঅ'টো চাই এখৰাতে সামৰি কিনে আপোনালোকে স্কিপ কৰি চাই কিনে পিছত হয়তো বুজি নাপায় নেক্সট কিবা এটা অকমান নেগেটিভলি কমেন্ট কৰে তেনেকুৱা নকৰিব ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈ চাব তাৰ নেক্সট আপুনি এপ্লাই কৰাৰ বাবে গ্ৰহণযোগ্য হয় নে নহয় বা এপ্লাই কৰিব পাৰে নে নোৱাৰে তাৰ বিষয়ে চাইহে আপোনালোকে এপ্লাই কৰিব পোষ্ট নেম অফিচ এছিষ্টেণ্ট 12 পাছ কৰিব লাগিব ইয়াত এপ্লাই কৰিবলৈ হ'লে নেক্সট বয়সৰ সময়সীমা 22 পৰা 40 বছৰ 22 পৰা 40 ইয়াৰ্ছলৈ আপুনি এপ্লাই কৰিব পাৰিব ৰিলেক্সেশ্যন আপোনালোকে পাব এছচি এছটিৰ বাবে 5 বছৰ ওবিচিৰ বাবে 3 বছৰ এপ্লিকেশ্যন ফিজ নীল কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে কোনোবাই হয়তো আপোনালোকক ক'ব পাৰে যে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়াত যিটো বৰ্তমান ৰিক্ৰুটমেণ্ট প্ৰচেছ চলিছে তাত মোৰ হাতৰ মানুহ আছে তোমালোকে মোক কিবা এটা পইচা দিব লাগিব খৰচা দিব লাগিব মই তোমালোকক সিকিউৰিটিৰ বা ড্ৰাইভাৰ বা তেনেকুৱা এছিষ্টেণ্টৰ বা যিয়ে নহওক পোষ্টৰ বাবে তোমালোকক সোমুৱাই দিম বা কাম দিম বুলি ক'ব পাৰে তো কোনো ধৰণৰ তেনেকুৱা মানুহৰ ওচৰ আপুনি নেচাবিব নোটিফিকেশ্যনত সম্পূৰ্ণ উল্লেখ আছে মই লাগিলে নোটিফিকেশ্যনত আপোনালোকক দি দিম সম্পূৰ্ণ উল্লেখ আছে যে কোনো ধৰণৰ ইয়াত পইচা পাতিৰ সিস্টেম একো নাই ঠিক আছে হু কেন এপ্লাই অল ইণ্ডিয়া মেল ফিমেল সকলোৱে অল ইণ্ডিয়া কেণ্ডিডেটৰ সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব ইম্পৰ্টেণ্ট ডকুমেণ্ট মেইন বস্তু হৈছে ডকুমেণ্ট মই আগৰ ভিডিঅ'টো কৈছোঁ আৰু সদায় কওঁ অসমৰ যিমানবোৰ চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি আহি থাকে ইম্পৰ্টেণ্ট আপডেটবোৰ তাত যদি আপোনালোকে এপ্লাই কৰোঁতে যদি নিজৰ আধাৰ কাৰ্ডত নিজৰ ডেট অফ বাৰ্থ ভুল থাকে বা স্কুল সাৰ্টিফিকেটত নিজৰ ডেট অফ বাৰ্থ ভুল থাকে দুইটা যদি বেলেগ বেলেগ থাকে বা মা দেউতাৰ নাম আটাইবোৰ যদি বেলেগ বেলেগ থাকে তেতিয়া আপোনালোকে চাকৰি এটা পায়ো হেৰুৱাব লগা হ'ব পাৰে শেষত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ছোৱাত কাৰণ মই আগতে এডিআৰি 1 এডিআৰি 2 বা যিমানবোৰ প্ৰাইভেট জব বা চৰকাৰী চাকৰি খবৰ আহি থাকে সকলোবোৰতে মই ভিডিঅ' আপলোড কৰোঁ আপডেট আপোনালোকক দি থাকোঁ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত মোক বহুতে কমেণ্ট কৰে যে দাদা মোৰ মেট্ৰিকৰ এডমিটত জন্মৰ চনটো আৰু ভোটাৰ কাৰ্ডত জন্মৰ চনটো অমিল হৈ আছে তো কি কৰিব লাগিব তো তেনেকুৱা ক্ষেত্ৰত বহুত সমস্যা হৈ পৰে লাষ্ট টাইমত কোড এফিডেভিট কৰিব লগা হয় কোড এফিডেভিট কৰিব যাওঁতে একেদিনে আপোনালোকৰ কাম নহয় নেক্সটত ভেৰিফিকেশ্যনৰ ডেট যেতিয়া পাৰ হৈ যায় খুব প্ৰব্লেমৰ সৃষ্টি হয় অৰ্থাৎ জবটো পায়ো আপোনালোকে হেৰুৱাব লগা হয় 1%ৰ কাৰণে আপোনালোকে হেৰুৱাব লগা হয় 99% আপোনালোকৰ থকাৰ পিছতো গতিকে তেনেকুৱা কথা ইম্পৰ্টেণ্ট ডকুমেণ্টখিনি মেইন হয় আপোনালোকৰ ডকুমেণ্টত যদি আপোনালোকৰ নাম ভুল আছে ডেট অফ বাৰ্থ ভুল আছে ভিলেজ নেম ভুল আছে পোষ্ট অফিচ ভুল আছে ডিষ্ট্ৰিক্ট ষ্টেট যিকোনো বস্তু যদি আপোনালোকৰ ভুল আছে এতিয়াৰ পৰাই কিন্তু আপোনালোকে শুধৰাই লওক এতিয়াৰ পৰাই আপোনালোকে সাৱধান হওক ঠিক আছে চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2026ত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্ট লাগিব ৰিকুৱাৰ্ড ডকুমেণ্ট ইয়াত উল্লেখ আছে আধাৰ কাৰ্ডখন লাগিব ছিগনেচাৰ লাগিব পাছপোৰ্ট সাইজৰ ফটো লাগিব ভোটাৰ আইডি পান কাৰ্ড লাগিব কাষ্ট চাৰ্টিফিকেট যিখন আমাৰ ডিজিটেল কাষ্ট চাৰ্টিফিকেট সেইখন ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ চিভি ৰিজিউম অৰ্থাৎ আপোনালোকৰ বায়'ডাটাখন ইমানখিনি ডকুমেণ্ট এইখিনি ডকুমেণ্টেই চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰি এপ্লাই কৰোঁতে আপোনালোকৰ লাগে তো ডকুমেণ্টখিনি ভালদৰে থ'ব মই আকৌ কৈ দিছোঁ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড এডুকেশ্যনেল চাৰ্টিফিকেট কাষ্ট চাৰ্টিফিকেট তাৰ নেক্সট ফটো পাছপোৰ্ট সাইজৰ ফটো ছিগনেচাৰ ৰেজিষ্টাৰ এটা মোবাইল নাম্বাৰ বা ইমেইল এটা যিটো ইমেইলত আপোনালোকৰ মোবাইল নাম্বাৰ ৰেজিষ্টাৰ আছে সেই আইডিটো লগতে চিভি ৰিজিউম অৰ্থাৎ বায়'ডাটাখন ইমানখিনি ডকুমেণ্ট যদি আপোনালোকৰ হাতত থাকে যদি সম্পূৰ্ণ শুদ্ধকৈ থাকে কোনো ধৰণৰ টেনশ্যন নাই এডুকেশ্যনেল চাৰ্টিফিকেটখিনি বাৰু লাগিবই সেইখিনিতো একদম মেণ্ডেটৰী হয় যিকোনো এপ্লাইতে সেইখিনিতো লাগিবই লগতে এইখিনিয়েই চিম্পুল একদম সাধাৰণ ডকুমেণ্ট এইখিনিত যদি আপোনালোকৰ নাম ভুল থাকে বা ডেট অফ বাৰ্থ ভুল থাকে অকণমান প্ৰব্লেম আহে ঠিক আছে তো এইখিনি ঠিক কৰি ল'ব নেক্সট সিলেকশ্যন প্ৰচেছ ইণ্টাৰভিউ এটা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব এই এপ্লাই কৰাৰ সময়ত যিখিনি ডকুমেণ্ট চাবি
আপোনালোকে এপ্লাই কৰিলে সাবমিট কৰিলে নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে যদি ডকুমেণ্টৰ সাল সলনি হয় প্ৰব্লেম হ'ব গতিকে ডকুমেণ্টখিনি মেইন ঠিক আছে এটা সৰুকৈ ইণ্টাৰভিউ পাতিব ইণ্টাৰভিউত ক'ত কি সুধিব চেণ্ট্ৰেল বেংকৰ ওপৰত আপোনালোকে চাই যাব নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন এপ্লাই মোড অফলাইন হয় কেনেদৰে এপ্লাই কৰিব লাগিব মই কৈ আছোঁ এইটো অনলাইন নহয় মই আপোনালোকক কৈ আছোঁ বহুতে সুধি থাকে যে এপ্লাই লিংক দিয়ক আমি লিংক দিব নোৱাৰোঁ ঠিক আছে তো কথাটো হ'ল কি মই এপ্লাই কেনেদৰে কৰিব লাগে বা ক'ত কি আপোনালোকে পাব মই আপোনালোকক কৈ আছোঁ গুগলত আপোনালোকে সাৰ্চ কৰিব THEJOBALERT স্মলত দা জব এলাৰ্ট স্পেচ দি কিনে অনলাইন সাৰ্চ কৰিব ONLINE ঠিক আছে দা জব এলাৰ্ট অনলাইন সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে এটা সাইট খোল খাব https://www.thejobalert.online তাত ক্লিক কৰাৰ লগে লগে প্ৰথমতে যেটো ৰিক্ৰুটমেন্ট পাব সেইটো হৈছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেন্ট 2026 তাত ডেট মেনশন থাকিব তাত ক্লিক কৰাৰ লগে লগে নটিফিকেশনখন আপোনালোকে পাব হয় নটিফিকেশনৰ যেতিয়া ক্লিক কৰিব তেতিয়াই এপ্লাই কৰা যিখন ফৰ্ম এইখন খোল খাব আৰু সেইখন আপুনি ডাউনলোড কৰি কিনে তাত যিখিনি ৰিকোয়াৰ্ড ডকুমেন্ট মই ক'লো সেইখিনি তাত গাঠিব লাগিব ঠিক আছে ডকুমেন্ট ফৰ্মখনৰ পিছফালে সেইখিনি গাঠি কিনে ফৰ্মখন ফিল আপ কৰি তাত ফটো লগোৱা ঠাই আছে সিগনেচাৰ ঠাই আছে আটাইখিনি লগাই কিনে আপোনালোকে কোড পঠিয়াব লাগিব কোনটো এড্ৰেছত মই সেইটো আপোনালোকক কৈ দিম আৰু স্ক্ৰিনত মই লগাই দিম ঠিক আছে লাষ্ট ডেট কিন্তু 5 ছেপ্টেম্বৰৰ পিছত আপোনালোকে আৰু এপ্লাই কৰিব নোৱাৰে এতিয়া ঠিকনাটো মই আপোনালোকক কৈ আছোঁ কোড পঠিয়াব লাগিব স্পীড পোষ্ট কৰি আপোনালোকে পঠিয়াব লাগিব ঠিক আছে ৰিজনেল হেড সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিজনেল অফিস কাটিহাৰ ফাৰ্ষ্ট ফ্লোৰ শাহ কাটিহাৰ নিউ মাৰ্কেট ৰোড কাটিহাৰ 854105 মইতো অকমান ভুল হ'ব পাৰে স্পেলিঙত তো আপোনালোকে ক্ষমা কৰিব ৰিজনেল হেড সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিজনেল অফিস কাটিহাৰ ফাৰ্ষ্ট ফ্লোৰ শাহ কাটিৰ নিউ মাৰ্কেট ৰোড কাটিহাৰ 854105 এইটো আপোনালোকে যেতিয়া পঠিয়াব তেতিয়া আপোনালোকৰ সেইখন তাত গৈ পোৱাৰ লগে লগে এইটো এড্ৰেছত আপোনালোকক কল কৰিব অৰ্থাৎ কলিং লেটাৰ দি কিনে এডমিট দি কিনে আপোনালোকক মাতিব যদিহে আপোনালোকৰ ইলিজিবল হয় বা গ্ৰহণযোগ্য হয় তাৰ নেক্সটত মতাৰ পিছত আপোনালোকৰ এটা ইন্টাৰভিউ হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশ্যন তাৰ পিছত যদিহে আপোনালোকৰ আটাইখিনি গ্ৰহণযোগ্য হয় তেতিয়া আপোনালোকে এটা পোষ্ট পাব সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ঠিক আছে তো সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল নেক্সট আৰু যদি কিবা কমেন্ট কৰিব লগা আছে মোৰ তাত সুধিব মই আপোনালোকক কমেন্টৰ ৰিপ্লাই দিবলৈ সাজু আছোঁ ঠিক আছে ইমানেই আছিল ভিডিওটো আকৌ কৈছোঁ মই সাবস্ক্ৰাইব কৰিব চেনেলটি মই যিমানবোৰ অসমৰ তথা ভাৰতবৰ্ষৰ চৰকাৰী চাকৰি খবৰ প্ৰাইভেট চাকৰি খবৰ সকলোখিনি আপোনালোকক দি থাকোঁ আৰু কমেন্টত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন নাম নকলেও কথা নাই এডুকেশ্যন কোৱালিফিকেশ্যন আৰু এজটো জনালে ডিস্ট্ৰিক্টখনৰ নামটো জনালে আমাৰ আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ'সমূহ বনাবলৈ সুবিধা হয় তো সম্পূৰ্ণ ভিডিওটো ইমানেই আছিল সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিওটিৰ সামৰণি মাৰিছোঁ জয় অসম